অতি জৰুৰী আৰু গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। বিটিসি নিৰ্বাচনৰ পূৰ্বে বিজেপি ইউপিপিএলৰ প্ৰতি এতিয়া মোহভংগ হৈছে ভোটাৰ। এইবাৰ বিজেপি ইউপিপিএল ত্যাগ কৰিছে ৩ শতাধিক লোকে আৰু বিজেপি ইউপিপিএল এৰি ৩ শতাধিক লোকে অৱশেষত বিপিএফত যোগদান কৰা আমি খবৰ লাভ কৰিছো। জল্পনা কল্পনা অব্যাহত আৰু তাৰ মাজতে এইবাৰ দেখিবলৈ পোৱা গৈছে ভিতৰ চৰাত আচলতে কেনেধৰণৰ এক পৰিস্থিতিৰ বৰ্তমান সময়ছোৱাত সৃষ্টি হৈছে। কিছু বিশদ তথ্য আছে এই সন্দৰ্ভত আমাৰ হাতত, সবিস্তাৰে আমি জনাই যাম। বিটিসি নিৰ্বাচনৰ পূৰ্বে বিজেপি ইউপিপিএলৰ প্ৰতি মোহভংগ হৈছে ভোটাৰ। এবাৰ বিজেপি ইউপিপিএল ত্যাগ কৰিলে ৩ শতাধিক লোকে। বিজেপি ইউপিপিএল এৰি ৩ শতাধিক লোকে যোগদান কৰিছে বিপিএফত। নাগৰিজুলি পৰিষদীয় সমষ্টিত বিপিএফৰ যোগদান কাৰ্যসূচী। বিজেপিৰ দখলত থকা সমষ্টিটো দখল কৰিবলৈ আগ্ৰাসী ৰূপত এতিয়া বিপিএফ। নাগৰিজুলি পৰিষদীয় সমষ্টিত বিপিএফৰ যোগদান কাৰ্যসূচী ৫ বছৰৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে ইউপিপিএল দলে। যোগদান সভাতে বিজেপি ইউপিপিএলক তীব্ৰ ভাষাৰে সমালোচনা বিপিএফ নেতা ইমানুৱেল মুছাহাৰীৰ। বিটিসি নিৰ্বাচনৰ পূৰ্বে বিজেপি ইউপিপিএলৰ প্ৰতি মোহভংগ ভোটাৰৰ। আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজনৈতিক প্ৰেক্ষাপটৰ অন্য এটা জৰুৰী খবৰ। বিজেপি ইউপিপিএল ত্যাগ কৰিলে আজি ৩ শতাধিক লোকে। বিজেপি ইউপিপিএল এৰি এই ৩ শতাধিক লোকে আজি যোগদান কৰিছে বিপিএফত। নাগৰিজুলি পৰিষদীয় সমষ্টিত বিপিএফৰ এই যোগদান কাৰ্যসূচী। যি যোগদান কাৰ্যসূচীত আজি যথেষ্ট সংখ্যক লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে। বিজেপিৰ দখলত থকা সমষ্টিটো দখল কৰিবলৈ এতিয়া আগ্ৰাসী ৰূপত বিপিএফ। ৫ বছৰত ৰাইজক দিয়া প্ৰতিশ্ৰুতি ইউপিপিএলে পালন কৰিব নোৱাৰিলে। যোগদান সভাতে বিজেপি ইউপিপিএলক তীব্ৰ ভাষাৰে সমালোচনা বিপিএফ নেতা ইমানুৱেল মুছাহাৰীৰ। বিটিসি নিৰ্বাচনৰ পূৰ্বে বিজেপি ইউপিপিএলৰ প্ৰতি মোহভংগ ভোটাৰৰ। আৰু আজিৰ দিনটোত ৩ শতাধিক লোকে বিজেপি ইউপিপিএল ত্যাগ কৰিলে আৰু বিপিএফত যোগদান কৰিছে। নাগৰিজুলি পৰিষদীয় সমষ্টিত বিপিএফৰ আজি বৃহৎ যোগদান কাৰ্যসূচী আৰু তাৰেই কিছু কিয়দাংশ আমি আপোনালোকক দেখুৱাইছোঁ। নাগৰিজুলি পৰিষদীয় সমষ্টিত আজিৰ যি বিপিএফৰ যোগদান কাৰ্যসূচী তাত যথেষ্ট সংখ্যক লোকৰ আচলতে সমাগম দেখিবলৈ পোৱা গৈছে। বিজেপিৰ দখলত আছিলে সেই সমষ্টিটো আৰু সেই সমষ্টিটো দখল কৰিবলৈ এতিয়া বিপিএফ আগ্ৰাসী ৰূপত। এক প্ৰকাৰ যুদ্ধ কিন্তু তীব্ৰতৰ হ'ব। ৫ বছৰৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি ইউপিপিএল দলে পালন কৰিব নোৱাৰিলে, যাৰ ফলত যোগদান সভাতে বিজেপি ইউপিপিএলৰ সমালোচনা বিপিএফ নেতা ইমানুৱেল মুছাহাৰীৰ। আৰু আজিৰ দিনটোত বিপিএফত ইতিমধ্যে ৩ শতাধিক লোকে যোগদান কৰিছে। গতিকে বিটিসি নিৰ্বাচনৰ পূৰ্বে বিজেপি ইউপিপিএলৰ প্ৰতি আচলতে যি ভোটাৰৰ বৰ্তমান সময়ছোৱাত মোহভংগ, সেই মোহভংগই কিন্তু এক প্ৰকাৰ এই কথা নিশ্চিত কৰিছে যে বিপিএফ কিন্তু শক্তিশালী ৰূপত এইবাৰ ওলাই আহিব। কিয়নো নিৰ্বাচন সমাগত আৰু তেনেস্থলত বিটিসিৰ আচলতে এই যি নিৰ্বাচন, সেই নিৰ্বাচনৰ বাবে বিভিন্ন আচলতে ৰাজনৈতিক দলৰ যি জল্পনা কল্পনা, সেই জল্পনা কল্পনা অব্যাহত থকাৰ মাজতে দলৰ আচলতে ৰদবদল শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে। বিপিএফৰ এতিয়া তেওঁলোকৰ শক্তিশালী ৰূপ তেওঁলোকৰ দেখিবলৈ পোৱা যাব। ইতিমধ্যে ৫ বছৰত ইউপিপিএল দলে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেইসমূহ পূৰণ কৰিব নোৱাৰাৰ একাংশ অভিযোগ তুলিছে। ইমানুৱেল মুছাহাৰীয়ে এই কথা উল্লেখ কৰিছে আজিৰ দিনটোত। বিটিসি নিৰ্বাচনৰ পূৰ্বে বিজেপি ইউপিপিএলৰ প্ৰতি মোহভংগ হৈছে ভোটাৰ। মন্তব্য আছে, আগবঢ়াইছোঁ। যথেষ্ট সমৰ্থক আছে, কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা 2টা কনজিকিউটিভ জেনেৰেল ইলেকশ্যনত প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিল। গতিকে ইয়াৰ কাৰণে ৰাইজে, ইয়াৰ সমৰ্থকসকলে আমাৰ অলপমান ক্ষুব্ধ হৈছে। গতিকে আজি আমি সেইটোকে ভাবিছোঁ বা সিদ্ধান্ত লৈছোঁ যে নাগৰিজুলি পৰিষদীয় সমষ্টিটো এইবাৰ বিপিএফৰ ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। কাৰণ যোৱা MP নিৰ্বাচনত বহুতো ঘাট আৰু প্ৰতিঘাতৰ মাজত প্ৰতিকূল অৱস্থাটো ৮,০০০ পাবৰ কাৰণে সক্ষম হৈছে। নাগৰিজুলি পৰিষদীয় সমষ্টিত ১৪,০০০, ১২,০০০ পালে জিকি যায়। কাৰণ এইবাৰ ৩-কোণীয়া, ৪-কোণীয়া, ৫-কোণীয়া হয়। গতিকে ইয়াৰ কাৰণে আমি এইবাৰ জোৰদাৰ হিচাপে আমি লাগি যাম আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশী 2জন আছে। গতিকে আমাৰ চিফ মহোদয়ে আমি একেটক ব্ৰিফিংছ দিম আমাৰ ফালৰ পৰা।
কাক দিয়ে এখেতৰ কথা গতিকে পেনেলত দুজন আছে গতিকে এখেত দুজনৰ পৰাই প্ৰাৰ্থিত্ব বাছনি কৰা হ'ব 15 তাৰিখলৈকে কিবা এটা সিদ্ধান্ত হ'ব 15 আগষ্টৰ আগতে কাৰণ এতিয়ালৈকে তাৰিখ গণনা কৰা হোৱা নাই গতিকে আমাৰ হাতত যথেষ্ট সময় আছে আৰু আমি সেই হিচাপে বিজেপিৰো হোৱা নাই UPPLও যেনিবা হৈছে না মই নাজানো UPPL খবৰ পোৱা নাই বিজেপিৰো হোৱা নাই গতিকে বিজেপিৰটো হ'ল আজিলৈ 10টা বছৰ হৈ গ'ল গতিকে নিশ্চয় আমাৰ 10টা বছৰ গ'লে বহুত কথা আহি যায় তামোলপুৰতো ৰিকভাৰ হ'ব আগতে তামোলপুৰত হোৱা নাছিলে আৰু যোৱা বছৰ আগৰবাৰৰ যথেষ্ট শক্তিশালী ৰূপত আছিলে বিজেপি মানুহবিলাকে আশা কৰিছিল যে বিজেপিয়ে যি কথা দিয়ে ৰাখে বুলি নো ডাউট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ক্ষেত্ৰত যথেষ্ট হৈছে কিন্তু এইটোৰ কম্পিটিটিভ পলিটিক্সৰ ৰিজাল্ট আৰু যোৱাবাৰ এটা বিনিময় আমি ভোট দিলোঁ তামোলপুৰত গতিকে আমি দলং পালোঁ ডিষ্ট্ৰিক্ট পালোঁ ঠিক তেনেকৈ তামোলপুৰ হিচাপে এইবাৰ 3টা BPFৰ চিট ৰিকভাৰ হ'ব আৰু যোৱাবাৰটো প্ৰতিকূল আছিলে ইমান হেঁচাৰ ওপৰতো 70টা চিট পাবৰ কাৰণে সক্ষম হৈছিল আৰু যোৱাবাৰ তুলনামূলকভাৱে বিজেপিও বেছি শক্তিশালী আছিল UPL আজিৰ দিনত দৰংগাজুলি বা গড়বাৰীত কোনো ফাইনেল সিদ্ধান্ত ল'ব পৰা নাই একেসকলে গতিকে ইয়াত আমাৰ কোনে খেলিব মই নাজানো গতিকে একেসকলৰ ফালৰ পৰা ফাইনেল হ'লেহে আমি ক'ব পাৰিম ইয়াত হ'ল বঙালী ভোট 22,500 আছে বাকী বড়ো ভোট 9,000 আদিবাসী 9,000 আৰু গোৰ্খা 9,000 আছে আমাৰতো ৰবীন বিলাস ডাঙৰীয়াই আগত যিমান নিৰ্বাচন এটা সময়ত একেটা EMO আছিলে কাউন্সিলৰ সদস্যও আছিলে BPFত আছিল একেটাতো স্পষ্ট কৈছিল আমাৰ গোৰ্খা ভাই বড়ো ভাই অসমীয়াৰ ভোট নালাগে বঙালী ভোট পালে জিকি যায় সেই হিচাপে একেটাই কৈছিল আজিৰ দিনত নাজানো একেটাৰ এই ভোটবিলাক বড়ো ভোট বা গোৰ্খা ভোট লাগে নে নালাগে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব জিকা হাৰাটো আহি থকা নিৰ্বাচন এই যথেষ্ট